আসসালামু আলাইকুম এভৰিৱান। এয়া মই বনাবলৈ লৈছোঁ আলু পিঁয়াজ নৰসিংহ দি পেলাই চাউলৰ গুড়ি পিঠা। তাৰমানে চাউলৰ গুড়িখিনি মই মানে পটাতে পিছিলোঁ। আপোনালোকে মিক্সিত মাৰি ল'ব পাৰে বা মিলৰ পৰা খুন্দাই আনিব পাৰে। মই ঘৰতে পিচি লৈছোঁ, যিহেতু এগাল মান নহয় অলপমানেই বনাবলৈ লৈছোঁ। তাৰপিছতে আলু দুটা দি দিলোঁ কাটি সৰু সৰুকৈ। তাৰপিছত সেইখিনিও খচি ল'লোঁ, একদম বেচনৰ নিচিনাই দেখাইছে। খাবলৈ কিন্তু খুবেই সোৱাদ হৈছিল। মানে এনেকুৱা চাউলৰ গুড়ি পিঠা যেতিয়া তেতিয়া জ্বলাকৈ দি বনালে খাই কিবা এটা ভাল লাগে নহয়নে? আৰু গধূলি সময়ত চাহৰ লগত খাবলৈতো আৰু বেছি মজা লাগে। আমি কিন্তু এয়া ৰাতিপুৱা খালোঁ দেই, মানে গধূলি যিহেতু সময় নহয় সেইকাৰণে ৰাতিপুৱাই পিচি ল'লোঁ, পিচি লৈ পেলাই বনালোঁ। তাৰপিছতে মই বনাবলৈ লৈছোঁ এয়া ঘুগুনিত দিবলৈ অমিতা। তাৰমানে ঘুগুনিত আপুনি লাও দিয়ক অমিতা দিয়ক, কিন্তু কিবা এটা বৰ ভাল লাগে খাই পেলাইনি। মই দিবলৈ লৈছোঁ অমিতা। তেনেকৈ মটৰখিনিও সোনকালে সিজি যায়, ৰাতিপুৱা সময়ত বেছি দেৰি নালাগে। মই সেই অমিতা দি পেলানি মানে ঘুগুনি বনালোঁ। তাৰপিছতে আহি পেলানি এয়া দেখিছেনে, মই বিচনাখন পাৰিব লৈছোঁ। মোৰ ছোৱালীজনী ইমানেই মানে খচে বিচনাখন, অলপ দেৰি পিছত আকৌ একেই হ'ব। এয়া পাৰিলোঁ নহয়, তাৰপিছতে আকৌ একেই হ'ব আৰু বিচনাৰ অৱস্থা। তাৰপিছত এয়া মোৰ ঘুগুনি ৰেডি হৈ গ'ল। তাৰপিছতে ভাত ভাজিছিলোঁ, ৰাতিৰ ভাত বহুতখিনি আছিলে, সেইখিনিকে ভাজি দিছিলোঁ, যিহেতু ঘৰৰ চাউল খাবলৈ সোৱাদো হ'ব। তাৰপিছতে মই এয়া তামোল আনিছিলোঁ কাটিবলৈ, সেইকেইটা মই কাটি লওঁ। বাই বাই।